হে গাইছ স্বাগতম নাই নতুন এটা ভিডিঅ'লৈ মই মানে ইউটিউবক লৈ পেলাই ইমান ভিডিঅ' নবনাওঁ ইউটিউবত এইটো হ'ল সেইটো হ'ল মানে আজি এই যোনটো ভিডিঅ' বনাইছোঁ নহয় আপোনালোকৰ অকণমান ভালৰ কাৰণে বনাইছোঁ মোৰ লগত যাতে মানে যোনটো হ'ল সেইটো আপোনালোকৰ লগত নহওক যদি আপোনালোকে ইউটিউবাৰ হয় নহয় গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাওক যদি ইউটিউবাৰ নহয় তথাপিতো ভিডিঅ'টো চাওক অলপ মানে ইউটিউবৰ বিষয়ে জানক মোৰ ভাগৰ আহি গ'ল ষ্ট্ৰাইক ইউটিউবত মানে দুটা টাইপত বস্তু আহে প্ৰথমটো হৈছে মানে কপিৰাইট ক্লেইম যোনটো আহে বেলেগৰ গান যদি আপুনি ভিডিঅ'ত লগাইছে নহয় তেতিয়া মানে বেলেগে দিব পাৰে আৰু সেইটো আহিলে ইমান টেনশ্যন ল'বলগীয়া নহয় ছেকেণ্ডটো হৈছে ষ্ট্ৰাইক তিনিটা ষ্ট্ৰাইক আহিলে মানে ডাইৰেক্ট চেনেল উৰি যায় মোৰ ভাগৰ আহিছে এটা ষ্ট্ৰাইক যোনটো মানে টেনশ্যন ল'বলগীয়া মোৰ ভাগৰ কেলৈ আহিলে সেইটো বস্তু আপোনালোকক কৈ আছোঁ ইউটিউবত ইউটিউবাৰক ইউটিউবে মানে তিনিবাৰ ষ্ট্ৰাইক দিয়ে প্ৰথমটো ষ্ট্ৰাইকত আপোনালোকে এসপ্তাহমানলৈ ভিডিঅ' দিব নোৱাৰে তাৰ ছেকেণ্ডটোত 90 দিনমানলৈ ভিডিঅ' দিব নোৱাৰে আৰু 3 নম্বৰটো আহিলে মানে ডাইৰেক্ট চেনেল ডিলেট একো মানে কথা পাতি নাথাকে আৰু ডাইৰেক্ট চেনেল ডিলেট হয় এতিয়া মোৰ ভাগৰ আহিছে প্ৰথমটো নহয় ছেকেণ্ডটো নহয় থাৰ্ডটো নহয় একেবাৰে প্ৰথম মানে এইটো ৱাৰ্ণিং বুলি কয় এই ৱাৰ্ণিংটোৰ পিছত ডাইৰেক্ট প্ৰথম ষ্ট্ৰাইক পৰে একোডাল বুজিয়ে নাপালে চাগে ভাল ধৰণে বুজাই দিছোঁ প্ৰথমতে মানে ইউটিউবে ৱাৰ্ণিং দিয়ে যোনটোত আপোনালোকে চব কৰিব পাৰিব ইউটিউবত ভিডিঅ' দিব পাৰিব পষ্টো দিব পাৰিব মুঠতে আগে যিবোৰ কৰিব পাৰিছিলে এতিয়াও ছেম কামবোৰ কৰি থাকিব পাৰিব যেতিয়া আপোনালোকে ৱাৰ্ণিঙৰ পিছত আকৌ এবাৰ একে ভুল কাম কৰি দিয়ে ডাইৰেক্ট প্ৰথম ষ্ট্ৰাইক আহিব আকৌ ছেম যদি আকৌ ভুল কাম কৰি দিয়ে আকৌ ছেকেণ্ড ষ্ট্ৰাইক আহিব আকৌ যদি ভুল কৰি দিয়ে 3 নম্বৰ চেনেল ডিলেট এতিয়া মোৰ ভাগৰ ৱাৰ্ণিংটো আহিছে এইবাৰৰ পৰা মানে মই অলপ সাৱধান হ'ব লাগিব আৰু মোৰ ভাগৰ এই ৱাৰ্ণিংটো কেলৈ আহিলে ষ্ট্ৰাইকৰ সেইটো বিষয়ে অলপ কৈ দিছোঁ আমি মানে 3-4টামান মিলি পেলাই আনি এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে কেইদিনমানৰ আগত দেখিছিলে চাগে চুইমিং পুলত মানে মাটিৰ তলত চুইমিং পুল বুলি কৈ পেলাই আনি এতিয়া যোনটো দিছোঁ সেইটো নহয় আকৌ সেইটোত মই অকলেহে আছোঁ অকলে চিক্ৰেট চুইমিং পুল বনাই আছোঁ তাতকৈ আগত মানে দুদিনমানৰ আগত 3টামান চুইমিং পুলৰ ভিডিঅ' বনাইছিলোঁ এটা এইটো আৰু বাকীকেইটা নাই এতিয়া আৰু হেৰিকেইটা মানে কি কৈছিলে এটাই পিন্ধি আহিছে জাঙিয়া মই ডাইৰেক্ট মানে খোলা খুলিকৈ কথাটো কৈছোঁ আৰু নিজৰ বুলি এইটো মানে কোনো লাজ বিজ কৰিবলৈ দৰকাৰ নাই এটাই পিন্ধি আহিছে জাঙিয়া এটাই পিন্ধি আহিছে হাফ পেণ্ট আৰু এটাই পিন্ধি আহিছে হাফ পেণ্ট যোনকেইটা টিকলি মই হাফ পেণ্ট আৰু গেঞ্জি মোৰ ভাগৰ বা একো নাই দেই হেৰি তিনিটাই কি কৰিছে চুইমিং পুলত মানে গোটেইখন মানে গা ধুই আছে উল্টা পুল্টা যিখন কৰি আছে গোটেইকেইটাই আৰু গম পায়ে নহয় আৰু কেনেকুৱা আমাৰ গা ধুবলৈ পালে উৎপাতটো অলপ বেছিয়ে হৈ যায় মানে এতিয়া মই এটা কথাই গম পালোঁ মানে জাঙিয়া পেণ্ট পিন্ধি ভিডিঅ' বনাব নোৱাৰি ইউটিউবত সিহঁতৰ কিতাপে মোৰ ভাগৰ ষ্ট্ৰাইক পৰি গৈছে মানে এইটো কি বুলি ক'ম আৰু এইডোখৰলৈকেতো ঠিকে আছে আমি চুইমিং পুলত গা ধুইছোঁ ধেমালি কৰিছোঁ সেইটো বাৰু ঠিকে আছে আমাৰ হিচাপত এইটো মানে ইমান এইটো হেৰি কৰিবলগীয়া কথা নহয় এইটোনো কিহৰ ষ্ট্ৰাইক কৰিবলৈ সেনেকুৱা কথা কিন্তু ইউটিউবৰ মতে এইটো মানে অলপ বেলেগ টাইপৰ ভিডিঅ' আপোনালোকে গম পাইছে মই কি ক'ব বিচাৰিছোঁ মানে কি ক'ম আৰু এইটো হাঁহিবলগীয়া কথা এটা দুখৰো কথা কাৰণ এইটো মানে ইমান পাতলাকৈও ল'ব নালাগে কাৰণ এইটো প্ৰথমটো ডাইৰেক্ট ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড টাটা বাই বাই হ'ব সেইটো কাৰণে আপোনালোকেও মানে এনেকুৱা টাইপৰ ভিডিঅ'বোৰ নিদিব বিশেষকৈ মানে এই সৰু ল'ৰা ছোৱালীবোৰৰ লগত চুপতি কৰি নাথাকিব মানে সিহঁতৰ লগত অকণমান পলিচিটো অলপ বেছি টাইটকৈ ধৰে আৰু আজিকালি AI যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গম পায়েই ইউটিউবে ডাইৰেক্ট মানে ধৰি লয় এইটো কাম কৰিছে এইটো সেইটো কাম কৰিছে আগৰ লিখা নহয় আৰু AI আহি যোৱাৰ পৰা বহুত ষ্ট্ৰিক হৈ গ'ল আৰু সেইকাৰণে মোৰ ভাগৰ ষ্ট্ৰাইক পৰি গ'ল আৰু মানে জাঙিয়া নাপিন্ধা হ'লে আকৌ মানে হাফ পেণ্ট পিন্ধি আহিছিলে স্পৰ্টিংটো নাপিন্ধা হ'লে বাৰু মই পূৰা গেঞ্জি লগাই আহিছিলোঁ এই টিকলিকেইটাই মানে জাঙিয়া পিন্ধি পেলাই আনি হাফ পেণ্ট পিন্ধি পেলাই পূৰা মানে উৎপাত কৰি আছিলে ইয়াৰ পৰা কি শিক্ষা পালোঁ ফিউচাৰত মই মানে এনেকুৱা ভিডিঅ' নবনাওঁ আৰু যোনবোৰ ভিডিঅ'ত মানে এনেকৈ হাফ পেণ্ট টিকলি পিন্ধি পেলাই হেৰি কৰি থাকে এইবোৰ আপোনালোকে চাব পাৰে বাহিৰৰ ভিডিঅ'বোৰ বহুত আছে কিবা গোৱাত হওক বা ফৰেণ্টৰ সেইবোৰ আকৌ পইনে নপৰে ঠিকান নাই আমাৰবোৰ আকৌ অকণমান হেৰি হ'লে মানে ডাইৰেক্ট আৰু সেইবোৰ পূৰা ডিছক্লেইমাৰ লগাই থৈ দিয়ে চাগে ইউটিউবত মানে বেছিকেনে ইংৰাজী কথাবোৰ কৈ থাকিলেও ইউটিউবে ষ্ট্ৰাইক দি দিয়ে আকৌ এইটো আপোনালোকে বিশ্বাস নকৰিব পাৰে বেছিকৈ মানে ইংৰাজী ফাইল থাকিলে মানে দিগদাৰ আছে অলপ ইউটিউবৰ মতে বেয়া হ'লে মানে ধৰিব আৰু সেইটোৱে কথা সিহঁতৰ নিয়ম নীতি আছে ন আৰু মোৰ লগত মানে কাহিনীটো কি হ'ল মোৰ ভাগৰ এইটো এটা ৱাৰ্ণিংহে আহিছে ৱাৰ্ণিং আহিলেও সেইটো এটা টেনশ্যন ল'বলগীয়া কথাই কাৰণ
3টা ষ্টেকৰ পিছত ডাইৰেক্ট চেনেল উৱে গম পাই এই ৱাৰ্ণিংটোৰ পিছত ডাইৰেক্ট প্ৰথম ষ্টেক পৰিব আৰু এই ৱাৰ্ণিংটো মোৰ ভাগৰ উঠি যাব 90 দিনৰ পিছত আজিৰ পৰা ধৰি লৈ 90 দিনৰ পিছত এইটো উঠি যাব উঠিবৰ কাৰণে কি কৰিব লাগে মানে ইউটিউবৰ লগত কথা পাতিব লাগিব ইউটিউবে তাত অপশ্যন দিছে মানে এইটো যে আপোনালোকক দিলে এই ষ্ট্ৰাইকটো কেলে দিলে কি আপোনালোকে ভুল কৰিলে সেইটো সব তাত লিখা থাকে আপোনালোকে পঢ়ি ল'বগৈ গৈ পিনানি নহবা ইউটিউবত ভিডিঅ' চাই ল'ব তাত মানে এটা অপশ্যন আছে এইটো উঠাবলৈ হ'লে ট্ৰেইনিং বুলি ইউটিউবৰ পৰা আমি ট্ৰেইনিং ল'ব লাগে তাত 7টা ইউটিউবে প্ৰশ্ন সোধে গোটেইকেইটা প্ৰশ্ন মানে এনেকুৱা কিবা কিবিক লৈ যোনটো ওপৰত মানে আপুনি ভিডিঅ' বনাই পিনানি ষ্ট্ৰাইকটো খালে সেই ষ্ট্ৰাইকটোক লৈ পিনানিয়ে মানে প্ৰশ্নকেইটা আছে সেই 7টা প্ৰশ্ন আপোনালোকে শুদ্ধ উত্তৰ দিব লাগিব তাৰপিছত সেই শুদ্ধ উত্তৰ দিয়া দিনা পৰা 90 দিনৰ পিছত ৱাৰ্ণিংটো আঁতৰি যাব মোৰ ভাগও 90 দিনৰ পিছত এইটো আঁতৰি যাব যদি সেম ভুল কাম কৰি দিওঁ নহয় আকৌ মানে ষ্ট্ৰাইকটো পৰি যাব এইবোৰ কি ক'ম আৰু গোটেইখন খেলি মেলি উল্টা পুল্টা ইমান সহজ নহয় ইউটিউবত আৰু সেই প্ৰশ্নকেইটা মানে এনেকুৱা নহয় যে প্ৰথমবাৰ আপুনি গ'ল ডাইৰেক্ট এইটো টিপি দিলে শুদ্ধই হ'ব এনেকুৱা কথা নহয় ন গোটেইখিনি ইংৰাজীতহে লিখা থাকে তাত এটা টিপছ এটা আছে সিটো টিপিলে ভুল হ'ল ট্ৰাই এগেইন বুলি আছে ট্ৰাই এগেইনটোত টিপি পেলাই আনি আকৌ সিটো টিপক সিটোও যদি ভুল হ'ল আকৌ ট্ৰাই এগেইন টিপক যোনটো শুদ্ধ হয় সেই শুদ্ধটো টিক মাৰ্ক দি পেলাই আনি নেক্সটত ক্লিক কৰক সেনেকৈ কৈয়ে উত্তৰকেইটা দি দিব পাৰে মই তেনেকৈয়ে দিলোঁ মোৰ ভাগৰ বাৰু ডাইৰেক্ট প্ৰথমতে শুদ্ধ হৈছে একেবাৰে লাষ্টতহে ভুল হৈছে মই সঁচা কথা কৈছোঁ নহয় আপোনালোকে ভাবিব পাৰে ন ই ফিতাহি মাৰিছে বুলি মোৰ ডাইৰেক্ট প্ৰথমতে শুদ্ধ হৈছে আকৌ লাষ্টতো ভুল হৈছে খালি আৰু চবৰে বেলেগ বেলেগ প্ৰশ্ন আহিব যোনটো ওপৰত ষ্ট্ৰাইক খাইছে সেইটোৰ ওপৰতহে প্ৰশ্নখিনি আহিব সেনেকুৱা কথা আজিৰ পৰা জাঙিয়া পেণ্ট পিন্ধি ভিডিঅ' নবনাবি কোনে তহঁতি মই চোলা পিন্ধি পেণ্ট পিন্ধি আছোঁ আৰু জাঙিয়া পেণ্ট কোনে পিন্ধিলে জাঙিয়া পেণ্ট ল'ৰাটো সৰুটো মাজুটো কোনটাই মাজুটো এইটো মানে এটা হাঁহিবলগীয়া কথা আকৌ চাবলৈ গ'লে মানে হাঁহিবলগীয়া আৰু এইবোৰ কি ক'ব আৰু মানে বৰ বেলেগ ঘটনাবোৰ হৈ থাকে মোৰ লগত আৰু মই মানে এনেকৈ ইউটিউবত ইমান সৰু সুৰাকৈ কিবা কিবি আহিলে মই ভিডিঅ' নবনাওঁ কপিৰাইট ক্লিম আহিলে এইবোৰৰ ওপৰত মই ভিডিঅ' নবনাওঁ কাৰণ এইটো গান দিছোঁ তাৰপৰা আহিছে এইটো একো ডাঙৰ কথা নহয় কিন্তু মোৰ ভাগত যোনটো আহিছে এইটো মানে অলপ ৰিস্ক চেনেল ডিলেট হোৱাৰ চান্স থাকে এইটো যোনটো আহিছে মোৰ ভাগৰ সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে এনেকুৱা ভিডিঅ' নিদিয়ে এনেকুৱা ভিডিঅ'ৰ পৰা সদায় সাৱধান হয় মইতো মানে কি ভিডিঅ' দিওঁ আপোনালোকে গম পায়েই আজিলৈকে মই ইউটিউবত ইমান ভিডিঅ' দিছোঁ এটাও বেয়া কথা ক'ব পৰা নাই মই ইউটিউবত নিজেই বেলেগে যদি সৰু ল'ৰাই অলপ ধেমালি চুপতি কৰোঁতে এটা বেয়া কথা কৈ দিছে যিমান পাওঁ মানে এইবোৰ পৰা আঁতৰতে থাকোঁ আপোনালোকেতো ভিডিঅ'টো বনাই থাকোঁতে দেখি নাথাকে ন মোৰ লগত ৰিয়েল লাইফত ভিডিঅ' বনাই থাকোঁতে যোনসোপা কথা হৈ থাকে সেইটো ৰেকৰ্ডিঙো হয় বহুত বেয়া কথা কয় বা বহুত কিবা কিবি কৰি থাকে আৰু যোনবোৰ মই ইউটিউবত নিদিওঁ সেইবোৰ মই ডাইৰেক্ট কাটি অকল মেইন পইণ্টকেইটাহে দিওঁ তথাপিতো মোৰ ভাগৰ আহি গৈছে এটা যদি ব্লগ চেনেলত কপিৰাইট ষ্ট্ৰাইক আহে তেতিয়াহ'লে ভাবক আৰু বাকী চেনেলত কি হৈ যাব এইটোৱে আছিল এটা সৰু সুৰা ভিডিঅ' মোৰ লগত মানে যোনটো হৈছে মই যোনটো ষ্ট্ৰাইক খাই আছোঁ সেইটো যাতে ষ্ট্ৰাইক আপোনালোকে নাখায় যদি ইউটিউবত ভিডিঅ' দিয়ে সেইটো কাৰণে এই ভিডিঅ'টো বনাই দিলোঁ মই এতিয়াতো মোক ৱাৰ্ণিংহে দিছে নেক্সট টাইমটো ডাইৰেক্ট ষ্ট্ৰাইক এটা পৰিব তাৰপিছত 2টা তাৰপিছত 3টা তাৰপিছত টাটা বাই বাই ইউটিউব সেইটো কথা ইউটিউবৰ সেইকাৰণে নিয়ম নীতি মানিব লাগিবই নামানিলে দিগদাৰ আছেই তো আপোনালোকৰ মানক নিয়ম নীতিৰ মাজেদি চলক আৰু মোৰ ভাগৰ মানে ষ্ট্ৰাইকটো 8 দিনমানৰ আগতে আহিলে মই যেতিয়া ভিডিঅ'টো আপলোড কৰিলোঁ সেইদিনাই ষ্ট্ৰাইকটো আহিলে যেতিয়া প্ৰথমতে ইউটিউবত ভিডিঅ'টো মই আপলোড কৰিছিলোঁ 1 ঘণ্টামান মানে ভিডিঅ'টো চলি আছে পূৰা তাৰপিছত লাহেকৈ ইউটিউবে ভিডিঅ'টো ডিলিট কৰি দিলে ষ্ট্ৰাইকটো সেইদিনাই দিলে খালি ইউটিউব মানে ষ্টুডিঅ'ত ষ্ট্ৰাইকটো নাই দেখুওৱা হ'লে এই ভিডিঅ'টো ডিলিট কৰি দিলোঁ বুলিয়ে দেখুৱাইছে এনেকৈ ডাইৰেক্ট ষ্ট্ৰাইক পৰিছে বুলি নাই দেখুৱাওঁ তাৰপিছত ক্ৰম বাজাৰত গৈ পেলাই আমি ডেস্কটপ মোডত যেতিয়া অন কৰি পেলাই চালোঁ নহয় আজি তেতিয়া গম পালোঁ যে মই এটা ষ্ট্ৰাইক খাই আছোঁ